Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য উৎপাদন উন্নতিকৰণ কৌশলসমূহ। আজিৰ আমাৰ টপিক হৈছে মৎস্য পালন ফিচাৰিজ। মৎস্য পালন এটা আজিৰ ডেটত মৎস্য পালন হৈছে এটা উঠি অহা উদ্যোগ, এটা গ্ৰয়িং ইণ্ডাষ্ট্ৰী বুলি ইয়াক ক'ব পাৰি, যাৰ আণ্ডাৰত বহুত মানুহে কাম কৰিব পাৰে, বহুত মানুহৰ জীৱিকা নিৰ্বাহ হয়। লগতে এই মাছসমূহক আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। মৎস্য পালন বুলি ক'লে য'ত বিভিন্ন ধৰণৰ মাছ আৰু বাকী যিবোৰ জলচৰ প্ৰাণী আছে, জলচৰ প্ৰাণীসমূহক ইয়াতে লালন পালন কৰা হয়, ইহঁতক বিক্ৰী কৰা হয়, যাক মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে। তাকে মৎস্য পালন বুলি কোৱা হয়। মৎস্য পালন হ'ল এবিধ উদ্যোগ য'ত মাছ, পৰ্মী মাছ নাইবা আন জলজ প্ৰাণী ধৰা, সংশোধন নাইবা বিক্ৰী কৰা কাৰ্য নিহিত হৈ থাকে। মৎস্য যদিও মাছ পালন শুনিবলৈ এনেকুৱা লাগে, কিন্তু এইটো এটা উদ্যোগ হয়, এটা ইণ্ডাষ্ট্ৰী হয়, য'ত বিভিন্ন ধৰণৰ মাছ আৰু জলজ প্ৰাণীসমূহক ইহঁতক পোহা হয়, ইহঁতক উপযুক্ত খাদ্যৰ যোগান ধৰা হয়, আৰু যেতিয়া এইবোৰ ডাঙৰ হয় তেতিয়া সিহঁতক কি কৰা হয়, ধৰি পেলাই বিক্ৰী কৰা হয়, যাক মানুহে কিনি খাদ্য হিচাপে ইয়াক খায়, আৰু ইয়াৰ বহুত পুষ্টিৰে ভৰা হয় মাছসমূহ। আমাৰ জনসমুদায়ৰ বৃহৎ সংখ্যকেই মাছ আৰু মাছৰ উৎপাদিত সামগ্ৰী আৰু আন জলজ প্ৰাণী যেনে মিছা মাছ, কেঁকোৰা, লবষ্টাৰ, সামুদ্ৰিক জোনাই, শামুক বা অয়েষ্টাৰ ইত্যাদিৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰশীল। এতিয়া মৎস্য পালন বুলি ক'লে তাত কেৱল মাছেই নহয়, তাত বেলেগ প্ৰাণীও আছে যিবোৰ প্ৰাণীৰ লালন পালন কৰা হয়। তাৰ ভিতৰত মিছা মাছ আছে, কেঁকোৰা, তাৰপিছত শামুকসমূহ, যিবোৰ আমি ইন জেনেৰেল যিবোৰ বস্তু আমি দেখিবলৈ পাওঁ। ইয়াৰ উপৰি লবষ্টাৰ আছে, সামুদ্ৰিক জোনাই আছে, অয়েষ্টাৰ আছে। এইবোৰ কিছুমান জলচৰ প্ৰাণী আছে যিবোৰ মৎস্য পালনৰ ভিতৰত পৰে আৰু ইয়াক লালন পালন কৰা হয়। আৰু এই যিবোৰ জলজ প্ৰাণী আছে, জলজ প্ৰাণীসমূহৰ ভিতৰত কিছুমান প্ৰাণী আছে যিবোৰ লুণীয়া পানী অৰ্থাৎ সাগৰত থাকিব পাৰে, আৰু কিছুমান আছে যিবোৰ অলুণীয়া পানীত থাকে, সিহঁতে ফ্ৰেছ ৱাটাৰত থাকে, সিহঁতে লুণীয়া পানীত থাকিব নোৱাৰে। সচৰাচৰ ব্যৱহাৰ হোৱা কিছুমান লুণীয়া পানীৰ মাছ হ'ল যেনেকুৱা কাটলা, ৰৌ, সাধাৰণ কাৰ্ভ। তাৰপিছত সাগৰীয় মাছসমূহৰ ভিতৰত আছে ইলিছ, চাৰ্ডিন, মেকাৰেল, পমফ্ৰেট। এইবোৰ হৈছে কিছুমান লুণীয়া পানী অৰ্থাৎ সাগৰত থকা কিছুমান মাছ। তাৰমানে মাছ যে পালন কৰা হয়, জলজ প্ৰাণী যে পালন কৰা হয়, এইটো লুণীয়া আৰু অলুণীয়া উভয় প্ৰাণীৰ জীৱকে ইয়াৰ ভিতৰত ধৰা হয়। ইহঁতৰ সোৱাদ বেলেগ বেলেগ। এতিয়া সাগৰৰ যিবোৰ মাছ আছে সেইবোৰ মাছৰ সোৱাদ আৰু যিবোৰ অলুণীয়া পানীৰ মাছ আছে সেইবোৰৰ সোৱাদৰ মাজত পাৰ্থক্য থাকে। ইহঁতৰ পুষ্টিৰ যি ভেলু, নিউট্ৰিশ্যনেল যি ভেলু, সেই ভেলুত কিছু পৰিমাণে ডিফাৰেঞ্চ থাকে। তোমালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ মাছ পোৱা যায় তোমালোকে সেয়া চাব পাৰা, ক'ত মাছ পোৱা যায়, কি ধৰণৰ মাছ পোৱা যায়। ভাৰতীয় অৰ্থনীতিত মৎস্য পালনৰ গুৰুত্বপূৰ্ণ স্থান আছে। মৎস্য পালনৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষৰ ইমপ্লয়মেণ্ট দিব পৰা যায়, মানুহে ইয়াত কাৰ্য কৰিব পাৰে। আনএমপ্লয়মেণ্ট এটা বহুত ডাঙৰ সমস্যা হয় ভাৰতবৰ্ষৰ কাৰণে। গতিকে মৎস্য পালনৰ দ্বাৰা আমি ভাৰতৰ যি ইকনমি, ভাৰতৰ যি অৰ্থনীতি, সেই অৰ্থনীতিত অৱদান যোগাব পৰা যায়। লক্ষ লক্ষ মাছমৰীয়া খেতিয়কৰ কৰ্মসংস্থান আৰু অৰ্থ উৎপাদন যোগাইছে, বিশেষকৈ উপকূলীয় ৰাজ্যসমূহত। সাগৰৰ ওচৰে পাজৰে যিবোৰ মানুহ থাকে, নদীৰ ওচৰে পাজৰে যিবোৰ মানুহ থাকে, সেইবোৰ মানুহৰ মুখ্য ইনকামৰ চ'ৰ্চ যিটো হয়, উৎস যিটো হয়, সেইটো মাছেই হয়। সিহঁতে মাছসমূহ মাৰি পেলাই জীৱিকা নিৰ্বাহ কৰে।
বহুতৰ বাবে ই একমাত্ৰ জীৱিকাৰ উপায়। মৎস্য পালনৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ মৎস্য উৎপাদন বৃদ্ধিৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা হয়। এতিয়া কি হৈ আছে আমি সকলোৱে জানো যে জনসংখ্যা বৃদ্ধি হৈ আছে দ্ৰুত গতিত। গতিকে বৰ্ধিত জনসংখ্যাৰ মাছৰ যি প্ৰয়োজনীয়তা, আমি জানো যে মাছত যথেষ্ট পৰিমাণে নিউট্ৰিশ্যন থাকে। গতিকে মাছৰ যি প্ৰয়োজনীয়তা মানুহৰ সেয়া পূৰণ কৰাৰ কাৰণে মৎস্য পালন অৰ্থাৎ মাছৰ সংখ্যা বৃদ্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা হয়। তাৰে ভিতৰত বৈজ্ঞানিক পদ্ধতিত জলজ জীৱ পালন, একুৱাকালচাৰ আৰু মৎস্য পালন, পিচেছ কালচাৰৰ জৰিয়তে আমি লুণীয়া আৰু অলুণীয়া দুয়োবিধ পানীত থকা উদ্ভিদ আৰু প্ৰাণীৰ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ। মাছ পালন কৰাৰ কাৰণে ইয়াতে দুটা মৎস্য পালন পদ্ধতি আছে। এটা হৈছে একুৱাকালচাৰ, য'ত যিকোনো জলজ প্ৰাণীসমূহক লালন পালন কৰা হয়, কেঁকোৰাৰ পৰা আদি কৰি মিছা মাছ এইবোৰ, আৰু মৎস্য পালন তাতে কেৱল মাছসমূহক পালন কৰা হয়। ইয়াতে লুণীয়া আৰু অলুণীয়া দুয়ো ধৰণৰে মাছ পালন কৰিব পৰা যায়। জলজ জীৱ পালন আৰু মৎস্য পালনৰ প্ৰভেদ বাছি উলিওৱা। এইটো যে একুৱাকালচাৰ আৰু পিচ কালচাৰ, জলজ জীৱ পালন আৰু মৎস্য পালন ইহঁতৰ মাজত কি পাৰ্থক্য আছে সেয়া তুমি বিচাৰি উলিয়াব পাৰা, চাব পাৰা। ইয়াৰ দ্বাৰা মৎস্য পালন উদ্যোগ বিকশিত আৰু সমৃদ্ধিশীল হৈছে আৰু খেতিয়কসকল বিশেষকৈ সাধাৰণভাৱে দেশৰ যথেষ্ট অৰ্থনৈতিক উৎপাদন কৰিব পাৰিছে। মৎস্য পালনৰ সহায়ত যিবোৰ খেতিয়ক হয়, যিবোৰ মাছ পালক হয়, তেওঁলোকৰ বহুত উপকাৰ হৈছে। এইবোৰৰ দ্বাৰা তেওঁলোকে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি মাছসমূহক কৃত্ৰিমভাৱে প্ৰজনন কৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰিব পাৰিছে, আৰু যিয়ে ভাৰতৰ বা দেশৰ যি অৰ্থনীতি সেই অৰ্থনীতিত এক প্ৰভাৱ পেলাইছে। সেউজ বিপ্লৱৰ দৰে নীল বিপ্লৱৰ কাৰ্যকৰী হোৱাৰ কথা ক'ব পাৰোঁ। এইবোৰ তোমালোকে ক্লাছ 9ত পাইছিলা। সেউজ বিপ্লৱ, নীল বিপ্লৱ এইবোৰ কি হয়? নীল বিপ্লৱ, পানীত থকা প্ৰাণীসমূহৰ সংখ্যা কি কৰা হৈছে? বৃদ্ধি কৰা হৈছে, বিভিন্ন উপায় অৱলম্বন কৰি কৰা হৈছে। তাক কি কোৱা হৈছে? তোমাৰ নীল বিপ্লৱ বুলি কোৱা হৈছে। তোমালোকে ক্লাছ 9ত ভালকৈ পাইছা। এতিয়া আৰু এইবোৰ ডিছকাছ নকৰোঁ। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।